বৰপেটা প্ৰেছ ক্লাবত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ সংবাদমেল গৌৰৱ গগৈৰ সভা বাতিলক লৈ অগপ আৰু বিজেপিৰ আইটি সেলে ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কংগ্ৰেছক বদনামী কৰাৰ লগতে গৌৰৱ গগৈক ঘেয় প্ৰতিপন্ন কৰাৰ লক্ষ্যৰে ভুৱা অপপ্ৰচাৰৰ অভিযোগ জাকিৰ হুছেইন সিকদাৰৰ গৌৰৱ গগৈ সন্দৰ্ভত জিলা কংগ্ৰেছে ভূপেন বৰালৈ কোনো পত্ৰ প্ৰেৰণ কৰা নাই বুলি স্পষ্ট কৰিলে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আইনৰ সহায় লোৱাৰো হুংকাৰ জাকিৰ হুছেইন সিকদাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলিও আশাবাদী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কাৰ্য চলি আছে আজি অন্তিম দিন আৰু পঞ্চায়ত নিৰ্বাচনৰ মাজতে শাসকীয় পক্ষ বিজেপি এজেপি আৰু বিজেপিৰ আইটি সেলে কংগ্ৰেছ দলক বদনাম কৰাৰ কাৰণে কংগ্ৰেছ দলৰ নেতাসকলক বদনাম কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰিছে কৰবাত যদি কাৰোবাৰ ফটো এডিটিং কৰিছে কৰবাত কাৰোবাৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাকৈ তেওঁলোকে সামাজিক মাধ্যমত বহুত কিবা কিবি লিখি প্ৰচাৰ কৰিছে ঠিক তেনেকুৱা ধৰণে এই সত্ৰ নগৰী বৰপেটা জিলা গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰসংগ লৈ বৰ্তমান বিজেপি এজেপি যথেষ্টখিনি মিথ্যাচাৰৰ আশ্ৰয় লৈছে গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে আমাৰ বৰপেটালৈ আহিছিল দুখন সভাত অংশগ্ৰহণ কৰিছে এখন সভা আমি বিশেষ কাৰণত বাতিল কৰিবলগীয়া হৈছিল আৰু সেই সভাখন বাতিল হোৱাৰ পিছত আমাৰ বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া পেড আৰু সহি নকল কৰি পেডো জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নহয় সহিও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নহয় বেলেগত তেওঁলোকে বনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰা দেখুৱাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যে গৌৰৱ গগৈক বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে প্ৰচাৰৰ কাৰণে নিবিচাৰে